আজি তিনিদিনমান হৈ গ'ল ইয়াত হাতী পেলাই মানে ইয়াত উৎপাত কৰি আছে এই আহি যায় গৈ যায় মানে আমাৰ ওচৰত যাব ভয় লাগে কালি বেলা 3টা 3:30 সময় আমাৰ ঘৰত আহি সোমাই গ'ল আহি পেলাই মানে ঘৰ দুটা ভাঙিলে দমঘৰ ভাঙিলে আৰু ধান চান চব মানে সেইবিলাক বেয়া কৰিলে কৈ পেলাই এইবিলাক সোমাই পেলাই গছ পুছ ভাঙিছে ইয়াৰ ঘৰ ভাঙিছে ভাঙি পেলাই সেই ৰাতি গধূলি মানে সেই গুচি গ'ল আমাৰ ইমান খেতি কৰি গৈছে মই ফৰেষ্টাৰ যিমান মানে মাতিছোঁ মানে গোটেই দিন মাতিছোঁ কিন্তু এতিয়া এই ফৰেষ্টাৰ মানুহটো অহা না এতিয়া আমাৰ কি এইটো কথা চৰকাৰতে আমাৰ এইটো আবেদন আমাৰ ইমান যে দুটা ঘৰ ভাঙিছে দমকল ভাঙিছে আৰু কিবা কিবি ভাঙিছে এইটো চৰকাৰতে আমাৰ এইটো দাবী আমাৰ কিবা কিবি দিয়ে এইটো আমাক সিহঁতে জানে আমাৰ ঘৰ দুটা ভাঙিলে এইবাৰে তামোল গছ ভাঙিলে এইবাৰে নাৰিকল গছ ভাঙিলে লেফ্টিনে চাটটো ভাঙিলে আৰু ধান খালেই ইমান খেতি কৰি গৈছে টিপকলটো ভাঙিলে দমকল এইটোও ভাঙিলে এটা আছিলে এইটো ৰবি দাস গৰুবান্ধা এই আপোনাৰ আবেলি 3:30 4টা বজাত আহি তেখেতে আমাৰ ঘৰত সোমাই দুখন ঘৰ ভাঙিছে দুখন ঘৰ ভাঙি এখন দমকল আৰু বিভিন্ন গছ গছনি আছিল সেইবিলাক ক্ষতিগ্ৰস্ত কৰি আমাৰ ধান আছিল ধান চান ভঁৰাল আছিল ভঁৰালৰ পৰা ধান উলিয়াই খাই কিনে মোটামুটি 5টা 5:30 মানত তেখেত নিজে গুচি গ'ল নাম বৰ্তমান আমাৰ গাঁৱত প্ৰথম আমাৰ ঘৰতে উঠিছে কিন্তু কেইদিনমান আগত আৰু বেলেগ এখন গাঁৱত উঠিছিল আমি শুনা পাইছোঁ মইতো যিহেতু দেখা নাই সেইটো নকওঁ কিন্তু আমাৰ গাঁৱত আমাৰ ঘৰতে ফাৰ্ষ্ট ঘৰ দুখন দমকল এখন দুখন নাৰিকল গছ এখন ভেড়া গছ তাৰপিছত থাকা ঘৰ এটা তাৰপিছত দিনৰ ভাগতে এজনে আছিল